পইচা দিৱসৰ কাৰ্যসূচীয়ে সম্পূৰ্ণ পৰিষদ দলক কিমান শক্তিশালী হৈছে সেইটো প্ৰমাণ কৰি আহিছে। আৰু আমি আশা কৰোঁ যে ৰাইজৰ সহযোগত আৰু দলটোৰ আশীৰ্বাদত অধিক শক্তিশালী হৈ উঠিব আৰু আগন্তুক দিনবিলাকত অসমৰ জনসাধাৰণৰ হৈ মাত মতাৰ সুবিধা পাব। বিশেষভাৱে যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণে ইয়াক কোনো নুই কৰিব নোৱাৰে। আৰু আজি অসমত আঞ্চলিকতাত চৰকাৰ নাথাকিলেও দলটোৱে সেই কাম কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব। নিশ্চয় আঞ্চলিক শক্তিয়ে পুনৰ চৰকাৰ গঠন কৰিব পাৰিব। এইটোৰ প্ৰচেছটো সদায় থাকে, কিন্তু সকলোৱে সহযোগে কাম কৰিলে নিশ্চয় আগবাঢ়ি যাব পাৰিব। অসম গণ পৰিষদ দল শক্তিশালী আৰু প্ৰতিষ্ঠিত দল, আৰু সেইকাৰণে আমি আশা কৰোঁ যে এই দলটোৱে আগন্তুক দিনবিলাকত অসমৰ জনসাধাৰণৰে কাম কৰি যাব আৰু নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। বন্য বিৰতিৰ মূৰত আপোনাক মই দেখা পাইছোঁ। নতুন কথা পইচা দিৱসৰ কাৰ্যসূচীয়ে সম্পূৰ্ণ পৰিষদ দলক কিমান শক্তিশালী হৈছে সেইটো প্ৰমাণ কৰি আহিছে। আৰু আমি আশা কৰোঁ যে ৰাইজৰ সহযোগত আৰু দলটোৰ আশীৰ্বাদত অধিক শক্তিশালী হৈ উঠিব আৰু আগন্তুক দিনবিলাকত অসমৰ জনসাধাৰণৰ হৈ মাত মতাৰ সুবিধা পাব। বিশেষভাৱে যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণে ইয়াক কোনো নুই কৰিব নোৱাৰে। আৰু আজি অসমত আঞ্চলিকতাত চৰকাৰ নাথাকিলেও দলটোৱে সেই কাম কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব। নিশ্চয় আঞ্চলিক শক্তিয়ে পুনৰ চৰকাৰ গঠন কৰিব পাৰিব। এইটোৰ প্ৰচেছটো সদায় থাকে, কিন্তু সকলোৱে সহযোগে কাম কৰিলে নিশ্চয় আগবাঢ়ি যাব পাৰিব। অসম গণ পৰিষদ দল শক্তিশালী আৰু প্ৰতিষ্ঠিত দল, আৰু সেইকাৰণে আমি আশা কৰোঁ যে এই দলটোৱে আগন্তুক দিনবিলাকত অসমৰ জনসাধাৰণৰে কাম কৰি যাব আৰু নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। বন্য বিৰতিৰ মূৰত আপোনাক মই দেখা পাইছোঁ। নতুন কথা